মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি এক্সাৰসাইজ 14.2 কোৱেশ্চন নম্বৰ 1 টু ডিল কৰিছো আজি আমি ডিল কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ভিতৰত তোমালোকে তিনটা অংক মই কৰি দিছো কোৱেশ্চন নম্বৰ 1 টো তোমালোকে লক্ষ্য কৰা কি আছিল ইয়াতে কৰি দিছো 9x - 21 divided by কি আছে তোমালোকৰ মই ডাইৰেক্ট তলতে লিখিছো আৰু বলা এটাকে দিছো ওকে divided by 3x - 7 এটা আছিল আমাৰ অংক এই অংকটাক আমি এতিয়া সলভ কৰিম এফালে সোৱা তোমালোকে ইকুৱেল টু লিখিলা তাৰপিছত ইয়াত লিখিবা তোমালোকে 9x - 21 তলত লিখিলা 3x - 7 ইকুৱেল টু মই তলত তোমালোকে তলতো দিব পাৰা মই ওপৰতে দিছো ওপৰৰ পৰা তোমালোকে চাবা 3 আমি কমন লব পাৰো ইয়াত আছিল 9 9 পৰা 3 কমন লৈছো তাৰ মানে ইয়াতে বাকি থাকিল আমাৰ 3x আৰু তোমালোকৰ মাইনাস মাইনাস দিবা ইয়াত আছে 21 গতি তাৰ পৰা আমি 3 কমন লৈছো বাকি থাকিল তোমালোকৰ 7 3 7 21 আৰু তলত তোমাৰ আছে ইতিমধ্যে 3x - 7 এই ওপৰত 3x এটো কাটি দিলা বাকি থাকিল আমাৰ কি মাত্ৰ 3 এই হ'ব তোমালোকৰ আনসাৰ তেনেহলে আমাৰ এক নম্বৰত আনসাৰ ওলাল মাত্ৰ 3 এবাৰ আমি 2 নম্বৰটো কৰিম তোমালোকে এটা পজ মাৰি মাৰি তোমালোকে নোট কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 2 ত কি আছে আমি চাইছো কোৱেশ্চন নম্বৰ 2 দিয়া আছে তোমালোকৰ 10m whole into 8m plus 12 by আছে না মই ডাইৰেক্ট লিখিছো দে 4m plus 6 4m plus 6 আচ্ছা এইবাৰ আমি কৰিম কি ইকুৱেল টু দিছো ইকুৱেল টু দিয়াৰ পিছত ওপৰৰ পৰা ইয়াত যেহেতু তোমালোকে লক্ষ্য কৰিছে নহয় ইয়াত 4m plus 6 আছে নহয় ওপৰতো আমাৰ 4m plus 6 বনাব লাগিব কেনেকৈ আমি বনাম লক্ষ্য কৰা তোমালোকে ওকে ইয়াত 10m তো আছে ইনটু ওপৰৰ পৰা আমি 2 কমন ললো 2 কমন ললে ইয়াত তোমালোকে লক্ষ্য কৰিবা ইয়াত 8 আছে নহয় হৈ যাব তোমালোকৰ 4m হয়নে আৰু তোমালোকৰ ইয়াত আছে আমাৰ 12 পৰা 2 কমন লৈছো গতিকে ইয়াত থাকিব 6 তলত থাকিল আমাৰ 4m plus 6 এতিয়া আমি কথা কতি কৰিম 4m plus 6 4m plus 6 কাট খালে কাট খোৱাৰ পিছত আমাৰ কি থাকিলে ওপৰত আমাৰ ইয়াত 2 থাকিল আৰু ইয়াত 10 থাকিল 2 10 গুণ তেনে কি হ'ব 20 20 আৰু ইয়াত m আছে m आंसर 20m आंसर তেনহলে আমাৰ आंसर হল 20m এতিয়া কোৱেশ্চন নম্বৰ 3 আমি ডিল কৰিম এবাৰ কোৱেশ্চন নম্বৰ 3 কি আছিল এটা আছিল আমাৰ কোৱেশ্চন 3 মই বাকিখিনি ডিলিট কৰি দিছো তোমালোকে পজ মাৰি মাৰি চাই তোমালোকে ভিডিও বিলাক হেৰি কৰিবা নোট বনাবা নোট বনাৰ পিছত তোমালোকে ষ্টাডি কৰিলে পুৰা বিন্দাস টেনচন ফ্ৰী হ'ব পাৰিবা এতিয়া 7 নম্বৰটো ডাইৰেক্ট মই ইকুৱেল টু মাৰি দিছো ওপৰত কিমান দি আছে 7p স্কয়াৰ q স্কয়াৰ তাৰ পিছত 22p - 6 divided by pq 121p - 33 এটো আছে নহয় এতিয়া আমাক সাৱধানে কামটো কৰিব লাগিব ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াত p আছে আমাৰ দুটা q আছে আমাৰ দুটা ইয়াত p এটা q এটা গতিকে তোমালোকে কাটাকাটি কৰিলা ডাইৰেক্ট কাটাকাটি কৰি ইয়াত থাকিল আমাৰ 7pq তলটো গুচি গল তাৰ মানে এটা আমাৰ এটো গুচি গল আৰু এটো গুচি গল থাৰ্ড এতিয়া ওপৰৰ পৰা আমি কি কমন লব পাৰো নিশ্চয় আমি 2 কমন লব পাৰো কাৰণ ইয়াত 22 আছে আৰু ইয়াত 6 আছে এইকাৰণে আমি কি কমন লৈছো 2 কমন লৈছো 2 কমন ললে তাত থাকিব 11p - 3 আৰু তলৰ পৰা আমি কি কমন লব পাৰো তলৰ পৰা আমি ডাইৰেক্ট 11 কমন লম 11 কমন ললে ইয়াত 121 আছে তোমালোকে জানা 11 11 গুণ 121 গতিকে 11p - ইয়াত থাকিব তোমালোকৰ 3 এতিয়া তোমালোকে চাইছা এইবিলাকে নিজে অটোমেটিক্যালি লাইনত আহি গৈছে
লাইনত আহি যোৱাৰ পিছত এতিয়া আমি কৰিম কি কাটাকাটি কৰিম 11p - 3 11p - 3 গ'ল যোৱাৰ পিছত এবাৰ কি থাকিব আমাৰ ইয়াত থাকিল 7 আচ্ছা ৰবা ইয়াত 7 আৰু 2 আৰু 7 থাকি গ'ল 7 2 যা তেনেহ'লে কিমান হ'ব 7 2s are 14 নাই pq আছে pq আৰু তলত আমাৰ থাকিল 11 11 আছে গতিকে এইটো হ'ব আমালোকৰ আনসাৰ আশা কৰোঁ তোমালোকে অংককেইটা বুজি পাইছা এতিয়া আমি নেক্সট যি আছে নেক্সট ভিডিঅ'ত নেক্সট হেৰি আমি অংকবিলাক কৰিম তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ ক'ত কিবা তোমালোকে নাজানিলে নুবুজিলে তোমালোকে কমেণ্ট কৰিবা আৰু সেই হিচাপে মই কাৰেকশ্যন কৰি ভিডিঅ' বনাই দিম আৰু চোৱাৰ কাৰণে ধন্যবাদ